আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত যিকেইটা গুৰুত্বপূৰ্ণ আপডেট আহিছে সেই গুৰুত্বপূৰ্ণ আপডেটখিনিৰ বিষয়ে আলোচনা কৰিম। আপোনালোক যিসকল মহিলাই অৰুণোদয় আঁচনি 3.0ত নতুনকৈ অন্তৰ্ভুক্ত হ'ব বিচাৰিছিলে, এই যি নেকি অৰুণোদয় আঁচনি 3.0 এখন যোৱা ডিচেম্বৰ মাহত আৰম্ভ কৰিছিলে, যিখন অৰুণোদয় আঁচনি 3.0 শুভাৰম্ভ কৰিছিলে আৰু সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পাই আছিলে সেইসকলৰ কাৰণে অৰুণোদয় আঁচনিখনৰ ৰিভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু এই ৰিভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ যোৱাৰ পিছত ফৰ্মসমূহ দিবলৈ আৰম্ভ কৰিছিলে, য'ত নেকি এই ফৰ্মসমূহ নতুন আৰু পুৰণা হিতাধিকাৰীসকলে সকলোৱে আবেদন কৰিবলগীয়া হৈছিলে আৰু এই ফৰ্মসমূহৰ ওপৰতে গুৰুত্বপূৰ্ণ আপডেট কিছুমান আছে। এই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, অৰুণোদয় আঁচনিত যিসকল মহিলাই আবেদন কৰিব বিচাৰিছে, এই অৰুণোদয় আঁচনিত ফৰ্ম ফিলআপসমূহৰ কাৰণে যিসমূহ ফৰ্ম আছিলে সেই ফৰ্মসমূহ আহি গৈছে এতিয়ালৈকে আৰু এই ফৰ্মসমূহ ফিলআপ কৰাৰ আগতে আপোনালোকৰ এখন লিষ্ট আহিছিলে পঞ্চায়তত, যেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিৰ ৰিভেৰিফিকেশ্যন হৈছিলে আৰু তাৰ লগতে ডকুমেণ্টছ কিছুমান বিচাৰিছিলে আৰু যিবোৰ নথিপত্ৰ বিচাৰিছিলে তাৰ পৰা তেওঁলোকে চেক কৰি পিনি আৰু এই সকলোবোৰ চেক কৰাৰ পিছতে অৰুণোদয়ৰ ফৰ্ম ফিলআপৰ কাৰণে পঞ্চায়তত এখন লিষ্ট আহিছিলে, তেতিয়াহ'লে আপোনালোকৰ লিষ্টত নিশ্চয় নাম আহিছে আৰু ইয়াতে যিসকলৰ নাম আহিছিলে সেইসকলক এখন ফৰ্ম দিয়া হ'ব আৰু সেই ফৰ্মসমূহ আপোনালোকে ফিলআপ কৰিব লাগিব। ইয়াতে কোনসকলৰ লিষ্টত নাম নাই অহা আৰু এইটোও কৈ দিছোঁ। আৰু যেতিয়া অৰুণোদয় আঁচনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজনীয় কিছুমান নথিপত্ৰ বিচৰা হৈছিলে, যেনে ধৰক আধাৰ লিংক থকা ৰেচন কাৰ্ড আৰু কিছুমান ইয়াতে বিভিন্ন ধৰণৰ নিয়মো বান্ধি দিয়া হৈছিলে কোনে কোনে অৰুণোদয় আঁচনিসমূহ এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে ফৰ্ম ফিলআপ কৰিব, সেই ফৰ্ম ফিলআপসমূহ আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ ফৰ্ম ফিলআপ কৰিব আৰু এই ফৰ্মসমূহ যদি কেনেবাকৈ ক'ৰবাত ভুল হৈ যায় বা কেনেবাকৈ তেতিয়া অৰুণোদয় আঁচনিৰ পইচাসমূহ পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই, আৰু যদি বিভিন্ন ধৰণৰ আপডেট থাকে অন্য ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো এটা লাইক কৰিব।